আচলতে মই আজি 10-12 বছৰৰ পৰা আমাৰ কমল দা মোৰ গুৰু গৌতম বায়ন ছাৰ তেখেতে মোক শিকাইছিল হোলী গীত ৰমেন দাস দাৰ নাম ল'ব লাগিব তেওঁলোকৰ পৰাই হোলী গীত শিকিছোঁ ইফালে মৃণাল দা আছে গতিকে বিভিন্ন জেগাত মই হোলী গীতৰ কৰ্মশালা আজি 6-7 বছৰৰ পৰা দি আহিছোঁ বিভিন্ন জেগাত দিছোঁ যোৰহাটত দিছোঁ আপাৰ আসামৰ লৱাৰ আসামত দিছোঁ কিন্তু মোৰ নিজৰ জেগাখিনিত মই দিয়া নাছিলোঁ এইবাৰ সেয়ে ভাবিলোঁ লখৰাৰ উদয়ন কৃষ্টি যিখন ফিল্ডত আমাৰ ৰাস হয় তাতে আমাৰ আয়তীসকলে আহিছে বা আহিছে ভণ্টিসকল আহিছে আৰু মোৰ উদ্দেশ্য এইটোৱে যে বৰপেটা বুলি নহয় কেৱল বৰপেটাৰ সংস্কৃতি যে বৰপেটাতে শিকিব বা গাব তেনেকুৱা নহয় অসমীয়া সংস্কৃতি আমাৰ সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে জানিব লাগে গতিকে মোৰ উদ্দেশ্য এইটোৱে যে সকলোকে হোলী গীতৰ তত্ত্ব হোলী গীতৰ সুৰসমূহ জনাওঁ ইয়াতে আমাৰ প্ৰথম দিনাখনে 12 গৰাকী হৈছিল এতিয়া কমেও 20 গৰাকীমান হৈছে খুব ভাল লাগিছে মই ভবা নাছিলোঁ ইমান হ'ব বুলি কিন্তু বৰ্তমান আমাৰ 20 গৰাকী প্ৰশিক্ষাৰ্থী হৈছে গুৱাহাটীত প্ৰথমবাৰ নহয় আমাৰ দিছপুৰ লাষ্ট গেটৰ নামঘৰতো হয় তাতেও মই এবাৰ চাই আহিছিলোঁ গতিকে মোৰ বহুত ভাল লাগিছে তাৰপাছত মোৰ স্কুল সংগম কলা একাডেমীত সৰুকৈ শিকাইছিলোঁ এইবাৰৰ পৰা প্ৰতি বছৰ লখৰাতে কৰিম আৰু ইচ্ছুক প্ৰাৰ্থীসকলে আহিব পাৰে অনাগত দিনত অহা বছৰৰ পৰা প্ৰতি বছৰে ইয়াত কৰিম আৰু খুৰীসকলেও আহিব বা ভণ্টিসকলে আহিব এইটোৱে মেছেজ দিম যে এই 5 দিন আমি বৰপেটাখন সুদূৰ বৰপেটাখন গুৱাহাটীত উঠাই আনিবলৈ চেষ্টা কৰিলোঁ পাৰিলনে খুৰীসকল উঠাই আনিবলৈ চেষ্টা কৰিলোঁ আমাৰ কল্যা বাবাক উঠাই আনিবলৈ চেষ্টা কৰিলোঁ লখৰাত আৰু আজি শেষৰ দিন ভালো লাগিছে খুব সুন্দৰকৈ শেষ হৈছে আৰু বেয়াও লাগিছে আজিৰ পৰা লগ নাপাম তথাপিও বহুত বেছি ভাল লাগিছে বৰপেটাখন যে কিছুদিনৰ বাবে হ'লেও আমি লখৰাত উঠাই আনিব পাৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ